নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় থাম্বনেইলত দেখা পাইছে ইণ্ডিয়ান ৰেলৱে ফালৰ পৰা বিজ্ঞাপন আহিছে। এই ইণ্ডিয়ান ৰেলৱেত 22,000 ভেকেঞ্চিৰ কাৰণে বিজ্ঞাপন আহিছে। এইটো এটা বৃহৎ নিযুক্তি বুলি ক'ব পাৰি। গতিকে এই পদসমূহ গ্ৰুপ ডি লেভেলৰ ভেকেঞ্চি আহিছে। ইয়াতে অসমৰ বিভিন্ন ঠাইত নিযুক্তি আপোনালোকৰ আছে। শিক্ষাগত অৰ্হতা আপোনালোকে নিশ্চয় এটা দেখিছে, 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগে। বিভিন্ন জিলাত এই পদসমূহ আছে। গতিকে ইয়াৰ সবিশেষ যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব লাগিব। আৰু যদি আপোনালোক মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে এনেধৰণৰ বিজ্ঞাপনবিলাক আপোনালোকে সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে ভাৰতীয় ৰেলৱে বিভাগৰ ফালৰ পৰা এটা বিজ্ঞাপন আহিছে। এই বিজ্ঞাপনটো লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটো আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে, ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ পৰা বিজ্ঞাপনটো আহিছে। ইয়াতে যিখিনি পদ খালী আছে, পদৰ সংখ্যাটো আপোনালোকে ইয়াতে চাওক, 22,000 ভেকেঞ্চি ইয়াতে আছে। আৰু এই পদখিনি কি পদ আছে সেইকেইটা আপোনালোকে যদি চাওক, গ্ৰুপ ডি লেভেল 1ৰ ভেকেঞ্চি হয়। এই যিখিনি 22,000 পদ আছে এই পদখিনি গ্ৰুপ ডিৰ হয় বা লেভেল 1ৰ বুলি আপুনি ক'ব পাৰে। আৰু ইয়াৰ কাৰণে দৰমহাটো আপোনালোকে যদি আপোনালোকে চাওক, সপ্তম দৰমহা আয়োগৰ নিয়ম অনুসৰি বেচিক পে' আপোনালোকৰ পাব 18,000 টকা। এইটো উল্লেখ কৰিছে আপোনালোকৰ সপ্তম দৰমহা আয়োগ অনুসৰি আপোনালোকৰ যিটো বেচিক পে' হ'ব লাগে সেইটো 18,000 টকা দিয়া হ'ব। আৰু ইয়াতে বয়সটো যদি আপোনালোকে চায়, বয়সটো 1/1/2026 চনলৈকে ধৰা হ'ব, 1/1/2026 তাৰিখলৈকে ধৰা হ'ব। ইয়াৰ ভিতৰত আপোনালোকৰ 18 পৰা 33 বছৰ ভিতৰত হ'ব লাগিব। আৰু বাকী আপোনালোকৰ কেটেগৰী ৱাইজত SC ST OBC এই তেওঁলোকৰ যিটো গভৰ্ণমেণ্ট ৰুল মতে ৰিলেক্সেশ্যন পাব লাগে সেইটো আপোনালোকে পাই যাব। এইটো ৰেহাইটো আপোনালোকে চাওক, কিমান ৰেহাই পাব এইটো কথা উল্লেখ আছে। SC আৰু ST সকলে 5 বছৰ পাব, OBC সকলে 3 বছৰ পাব, PWD কেণ্ডিডেটসকলে 10 বছৰ পাব, PWD OBC সকলে 13 বছৰ পাব, PWD SC আৰু ST সকলে 15 বছৰ পাব। তেনেধৰণে আপোনালোকে বয়সৰ ৰিলেক্সেশ্যনটো আপোনালোকে ইয়াতে লাভ কৰিব। আৰু ইয়াৰ কাৰণে এই পদসমূহৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা কিমান প্ৰয়োজন হ'ব এইখিনি কথাও আছে। মই এইখিনি কথা আপোনালোকক জনাম। চাওক, শিক্ষাগত অৰ্হতা ইয়াতে আপোনালোকক বিচৰা হৈছে যে 10ম শ্ৰেণী উত্তীৰ্ণ, অৰ্থাৎ ক্লাছ 10 অৰ্থাৎ HSLC আপোনালোকে পাছ কৰা হ'লে এই পদকেইটাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। নতুবা আপোনালোকে যদি ITI পাছ কৰি আছে তেতিয়াও আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াৰ এইখিনি মেইন কোৱালিফিকেশ্যনটো আপোনালোকৰ ক্লাছ 10 আৰু ITI এই দুটা যদি আছে, অথবা আপোনালোকক ইয়াতে দি আছে NSC প্ৰমাণপত্ৰ। NSC প্ৰমাণপত্ৰ যদি থাকে তেতিয়াও আপুনি আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ আবেদনৰ যিটো মাচুল, অৰ্থাৎ এক্সামিনেশ্যন যিটো ফিজটো আপোনালোকে যদি চায় কিমান টকা দিব লাগিব, আপোনালোকৰ যিসকল মানে সংৰক্ষিত কেণ্ডিডেট আছে, যেনে SC ST, প্ৰাক্তন চাকৰিয়াল, PWD আৰু মহিলা কেণ্ডিডেট, সংখ্যালঘু, আৰ্থিকভাৱে পিছপৰা শ্ৰেণী শিক্ষাৰ্থীসকলে 250 টকা আবেদন মাচুল দিব লাগিব। এইটো অনলাইনৰ থ্ৰুত আপোনালোকে পে'মেণ্ট কৰিব লাগিব। আৰু অন্যান্য কেণ্ডিডেটসকলে ইয়াতে 500 টকা পে'মেণ্ট কৰিব লাগিব। আৰু আপোনালোকৰ আবেদনৰ অন্তিম তাৰিখটো ইয়াতে দিয়া হৈছে যে 20 ফেব্ৰুৱাৰী। গতিকে আপোনালোকে 20 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদনটো কৰিব পাৰিব। আবেদন কৰিবলৈ হ'লে আপোনালোকে এইটো অফিচিয়েল ৱেবছাইট আছে rrcb.gov.in, এই ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰি ল'ব পাৰিব। গতিকে আপোনালোকে বিজ্ঞাপনটোৰ সবিশেষ জানিব পাৰিলে। আৰু অধিক তথ্য যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে অফিচিয়েল ৱেবছাইটটো আপোনালোকক মই নিশ্চয় দেখাই দিছোঁ। এই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে জানি ল'ব পাৰিব। নতুবা আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিলেও মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই। থেংক ইউ।